মাকুমত অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপৰ পৰা অহৰহভাৱে গেছ নিৰ্গত শংকিত অঞ্চলবাসী। মাকুম বাৰেকুৰি সংযোগী মূল পথৰ কাষত থকা অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপৰ পৰা অহৰহভাৱে নিৰ্গত হৈ আছে গেছ আৰু ইয়াক অইল ইণ্ডিয়া লিমিটেডৰ এক চূড়ান্ত গাফিলতি বুলি দাবী মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ। খবৰ অনুসৰি যোৱা ৩টা দিন ধৰি অহৰহভাৱে নিৰ্গত হৈ আছে এই গেছ আৰু ইয়াৰ ফলত যিকোনো সময়তে ডাঙৰ এক অঘটন হোৱাৰ আশংকাত ভুগিছে সমগ্ৰ অঞ্চলবাসী। অইল ইণ্ডিয়া লিমিটেডে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত ধিক্কাৰ জনোৱাৰ লগতে অতি শীঘ্ৰেই উক্ত সমস্যাৰ সমাধান কৰিবলৈ দাবী জনাইছে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মনোৰম চুতীয়াই। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াজনৰ। মই পোনপ্ৰথমে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা প্ৰথমতে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ নিকৃষ্ট কাম তেওঁলোকে কৰি থাকে। আচলতে মই আছোঁ বৰ্তমান এতিয়া বাৰেকুৰিলৈ যোৱা মূল পথত, আৰু এই মূল পথতে আছে পাইপলাইন তলেদি গৈ আছে মাটিৰ তলত। তাত এই মূল পথতে প্ৰকাণ্ড এটা পুখুৰী সদৃশ হৈ আছে। পুখুৰীৰ সদৃশ নিচিনা ঠাইডোখৰতে আচলতে গধুৰ অইলৰ যান বাহনবিলাক গৈ থাকে। তো আৰু কিছুদিনৰ পৰা দেখি আহিছোঁ যে এই মূল পথৰ ওচৰতে বাৰে বাৰে অইলৰ পাইপবিলাক ফুটি হয়তো কেতিয়াবা তেল নিৰ্গত হৈছে, কেতিয়াবা গেছ নিৰ্গত হৈছে। ঠিক তেনেধৰণৰ আজিও এনেকুৱা ধৰণৰ কাৰ্য ইয়াত হৈ আছে। আৰু এই মূল পথেৰেদি বিভিন্ন ধৰণৰ মানুহবিলাক আহি থাকে, ছাত্ৰ ছাত্ৰীসকল আহি থাকে। তো কেনেবাকৈ যদি এই গেছ নিৰ্গত হৈ থকা যদি কোনোবাই চিগাৰেট জ্বলাই পিনি কেনেকৈ পেলাই দিয়ে, তেতিয়া হয়তো ডাঙৰ ঘটনা হ'ব পাৰে, ডাঙৰ জুই জ্বলিব পাৰে। তো সেইকাৰণে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ কাৰ্য আচলতে সোনকালে অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত তীব্ৰ আন্দোলন কৰিম। আৰু কিছুদিনৰ আগতে আজি এমাহ নহওঁতেই এমাহৰ আগত এই ওচৰতে ইয়াৰ পৰা হয়তো 200-300 মিটাৰ আঁতৰত খাৰুৱা তেল নিৰ্গত হৈ পাইপ ফুটি খাৰুৱা তেল নিৰ্গত হৈছে। সেইখিনিও আজি পৰ্যন্তলৈকে কোনো চাফা কৰা নাই। ইয়াৰ পৰা আচলতে জীৱকুলৰ কিছু অসুবিধা হৈছে। তো সেই গতিকে আজি আপোনালোকৰ মাধ্যমৰ ফালৰ পৰাই সেইখিনিও যাতে চাফা কৰক অতি শীঘ্ৰে। এইখিনি আছিল। আৰু অতি সোনকালে যি পুখুৰী সদৃশ হৈ আছে, আচলতে এই বাৰেকুৰিৰ পৰা কেনেবাকৈ যদি টাৰ্ণিং লওঁতে এই পুখুৰীত পৰে হয়তো কেতিয়াবা এক্সিডেণ্টো হ'ব পাৰে। আচলতে এবুকুৰমান দ হৈ আছে। তো এই ঠাইখিনিও অতি সোনকালে পানীখিনি ওলাই যাব পৰাকৈ এটা ড্ৰেইনৰ ব্যৱস্থা কৰক অতি সোনকালে। তো এইখিনি সমাধানৰ ব্যৱস্থা কৰক। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, নিউজ টাইম 3।